নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অসম আৰক্ষীৰ যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ 25টা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম আপোনালোকৰ আসাম পুলিচৰ এবিইউবি বা আসাম পুলিচৰ এসআই বা এপি আৰু যিকোনো ধৰণৰ পৰীক্ষাৰ বাবে প্ৰশ্নসমূহ অতিকৈ সহায়ক হ'ব পাৰে হেহে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে Where is the tomb of Aurangzeb located? Aurangzebor সমাধি ক'ত অৱস্থিত? Correct answer is option C, Aurangabad. Aurangzebor সমাধি মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ জিলাৰ খুলদাবাদত অৱস্থিত। Next question হৈছে Vilas Mahal is located in which of the following district? জয়বিলাস মহল তলৰ কোনখন জিলাত অৱস্থিত? উত্তৰটো হৈছে option A, গোৱালিয়ৰ। জয়বিলাস মহল গোৱালিয়ৰ জিলাত অৱস্থিত। বন্ধুসকল এই মহল 1874 চনত গোৱালিয়ৰৰ মহাৰাজ মহাৰাজাধিৰাজ শ্ৰীমন্ত জয়জিৰাজ শ্ৰীনন্দই প্ৰতিষ্ঠা কৰিছিল নেক্সট প্ৰশ্নটো হৈছে which ruler of ancient India built the famous মহাবুদ্ধি টেম্পল of বুদ্ধগয়া বিহাৰ প্ৰাচীন ভাৰতৰ কোন শাসকে বিহাৰৰ বুদ্ধগয়াৰ বিখ্যাত মহাবুদ্ধি মন্দিৰ নিৰ্মাণ কৰিছিল কাৰেক্ট আনসাৰ ইজ অপচন বি অশোক প্ৰাচীন ভাৰতৰ অশোকে বিহাৰৰ বুদ্ধগয়াৰ বিখ্যাত মহাবুদ্ধি মন্দিৰ নিৰ্মাণ কৰিছিল বন্ধুসকল এই মন্দিৰটো বিহাৰৰ বুদ্ধগয়াত অৱস্থিত আপোনালোকে মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে হু ওয়াজ দা ফাউন্ডাৰ অফ অন্ধ্ৰ মহিলা সভা অন্ধ্ৰ মহিলা সভাৰ প্ৰতিষ্ঠাপক কোন আছিল উত্তৰটো হৈছে অপচন বি দুৰ্গাবাই দেশমুখ অন্ধ্ৰ মহিলা সভাৰ প্ৰতিষ্ঠাপক আছিল দুৰ্গাবাই দেশমুখ মহিলাসকলক শিক্ষা আৰু বিশেষ পাঠ্যক্ৰম প্ৰদানৰ বাবে এই প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰা হৈছিল Next প্ৰশ্নটো হৈছে Who was the first বৰফুকন of Ahom? আহোমৰ প্ৰথম বৰফুকন কোন আছিল? উত্তৰটো হৈছে অপচন ডি লংগি পানিহিয়া বৰফুকন। আহোমসকলৰ প্ৰথম বৰফুকন আছিল লংগি পানিহিয়া বৰফুকন। নেক্সট কোৱেশ্চনটো হৈছে What was the capital of Kuch Kingdom? কুচ ৰাজ্যৰ ৰাজধানী কি আছিল? উত্তৰটো হৈছে অপচন সি কুচবিহাৰ। কুচ ৰাজ্যৰ ৰাজধানী আছিল কুচবিহাৰ। Next question to হৈছে Who waged a war against the Mughals known as Itakulir Run? Itakulir Runot Mughলৰ বিৰুদ্ধে কোনে যুদ্ধ চলাইছিল? Correct answer is option C, গদাধৰ সিংহ। Itakulir Runot Mughলৰ বিৰুদ্ধে গদাধৰ সিংহই যুদ্ধ চলাইছিল। বন্ধুসকল 1642 চনৰ আগষ্ট মাহত এই Itakulir Run সংঘটিত হৈছিল। Next question to হৈছে What was the name of daughter of King Bansura? বানাসুৰ ৰজাৰ কন্যাৰ কি নাম আছিল? উত্তৰটো হৈছে অপচন বি উখা বানাসুৰ ৰজাৰ কন্যাৰ নাম আছিল উখা আৰু উখাক শ্ৰীকৃষ্ণৰ নাতিনীয়েক অনিৰুদ্ধ বিয়া কৰাইছিল আপোনালোকে মনত ৰাখি থব নেক্সট প্ৰশ্নটো হৈছে হু বিল্ড শিলৰ সাকু অৰ্থাৎ ষ্টোন ব্ৰিজ এট নামদাং ৰিভাৰ নামদাং নদীত কোনে শিলৰ সাকু নিৰ্মাণ কৰিছিল উত্তৰটো অপচন সি ৰুদ্ৰসিংহ নামদাঙৰ শিলৰ সাকু ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল বন্ধুসকল এই দলংখনৰ দৈৰ্ঘ্য প্ৰায় 60 মিটাৰ আৰু বহলটো হৈছে 6.5 মিটাৰ নেক্সট প্ৰশ্ন হৈছে হু ওয়াজ হংসবেগ হংসবেগ কোন আছিল কাৰেক্ট আনসাৰ ইজ অপচন এ মেসেঞ্জাৰ অফ ভাস্কৰ বৰ্মন হংসবেগ ভাস্কৰ বৰ্মনৰ এজন দূত আছিল বন্ধুসকল ভাস্কৰ বৰ্মন আছিল কামৰূপৰ এজন প্ৰখ্যাত ৰজা আৰু তেওঁৰ এজন দূত আছিল হংসবেগ নেক্সট কোৱেশ্চনটো হৈছে হাউ মেনি মেম্বাৰ্স আৰ নমিনেটেড বাই দ্য প্ৰেসিডেন্ট অফ ৰাজ্যসভা ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিয়ে কিমান সদস্যক মনোনীত কৰে কাৰেক্ট আনসাৰ ইজ অপচন বি 12 ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিয়ে 12 জন সদস্যক মনোনীত কৰে কলা সাহিত্য বিজ্ঞান সমাজ সেৱাৰ দিশত আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে 6 বছৰীয়া কাৰ্যকালৰ বাবে 12 জন সদস্যক ৰাজ্যসভালৈ মনোনীত কৰে নেক্সট প্ৰশ্নটো হৈছে হু ইজ দা চেয়াৰম্যান অফ নেশনেল ইন্টিগ্ৰেশ্যন কাউন্সিল ৰাষ্ট্ৰীয় সংহতি পৰিষদৰ অধ্যক্ষ কোন হয় কাৰেক্ট আনসাৰ ইজ অপচন ডি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ৰাষ্ট্ৰীয় সংহতি পৰিষদৰ অধ্যক্ষ হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নেক্সট প্ৰশ্নটো হৈছে হুৱেৰ ইজ দ্য নেশ্যনেল ইনষ্টিটিউট এগ্ৰিকালচাৰেল মাৰ্কেটিং অৰ্থাৎ NIAM লোকেটেড ৰাষ্ট্ৰীয় কৃষি বিপণন প্ৰতিষ্ঠান ক'ত অৱস্থিত উত্তৰটো হৈছে অপচন বি জয়পুৰ বন্ধুসকল ৰাষ্ট্ৰীয় কৃষি বিপণন প্ৰতিষ্ঠান জয়পুৰত অৱস্থিত আৰু এই প্ৰতিষ্ঠানটো 1944 চনত প্ৰতিষ্ঠা হৈছিল আপোনালোকে মনত ৰাখি থব নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ সিটি ইজ ইণ্ডিয়ান ৰেলৱে ৰেল কোচ ফেক্টৰী লোকেটেড
ভাৰতীয় ৰেলৱে ৰেলডবা কাৰখানা কোনখন চহৰত অৱস্থিত উত্তৰটো হৈছে অপচন বি কাপুৰথালা ভাৰতীয় ৰেলৱে ৰেলডবা কাৰখানা কাপুৰথালাত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে which of the following articles includes provision for election commission তলৰ কোনটো অনুচ্ছেদত নিৰ্বাচন আয়োগৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে কাৰেক্ট আনসাৰ ইজ অপচন এ আৰ্টিকল 324 324 নং অনুচ্ছেদত নিৰ্বাচন আয়োগৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে নেক্সট কোৱেশ্চনটো হৈছে the idea of concurrent list has been taken from the constitution of which country সমৱৰ্তী হুচিৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে উত্তৰটো হৈছে অপচন বি অষ্ট্ৰেলিয়া সমৱৰ্তী হুচিৰ ধাৰণাটো অষ্ট্ৰেলিয়াৰ পৰা লোৱা হৈছে নেক্সট কোৱেশ্চনটো হৈছে what is the Indian economy like ভাৰতীয় অৰ্থনীতি কেনেকুৱা কাৰেক্ট আনসাৰ ইজ অপচন ডি মিক্সড ইকোনমি ভাৰতীয় অৰ্থনীতিটো এটা মিশ্ৰিত অৰ্থনীতি হয় নেক্সট কোৱেশ্চনটো হৈছে which of the following institution holds foreign exchange reserve of India তলৰ কোনটো প্ৰতিষ্ঠানে ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ জমা ৰাখে উত্তৰটো হৈছে অপচন সি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকে ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ জমা ৰাখে বন্ধুসকল বৰ্তমান SBI অৰ্থাৎ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হৈছে শক্তিকান্ত দাস নেক্সট কোৱেশ্চনটো হৈছে হাউ মেনি লেংগুৱেজেছ আৰ দ্য ইণ্ডিয়ান ৰুপি প্ৰিণ্টেড ইন ভাৰতীয় নোটৰ সংখ্যা কেইটা ভাষাত ছপা কৰা আছে কাৰেক্ট আনসাৰ ইজ অপচন বি 15 ভাৰতীয় নোটত 15টা ভাষা ছপা কৰা আছে নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য GDP ৰেংক অফ আসাম অসমৰ GDP ৰেংক কিমান উত্তৰটো হৈছে অপচন সি 17th অসমৰ GDP ৰেংক হৈছে 17 নম্বৰ নেক্সট কোৱেশ্চনটো হৈছে which of the following goods that Assam export in largest amount তলৰ সামগ্ৰীৰ ভিতৰৰ কেইটা ভিতৰত অসমে কোনটো সৰ্বাধিক পৰিমাণে ৰপ্তানি কৰে উত্তৰটো হৈছে অপচন এ টি বা চাহ অসমে চাহটো সৰ্বাধিক পৰিমাণে ৰপ্তানি কৰে নেক্সট কোৱেশ্চনটো হৈছে the oldest sugar mill of Assam is located in which place অসমৰ আটাইতকৈ পুৰণি চেনি কলবোৰ কোন ঠাইত অৱস্থিত কাৰেক্ট আনসাৰ হৈছে অপচন এ বৰুৱা বামুন গাঁও অসমৰ আটাইতকৈ পুৰণি চেনি কলটো বৰুৱা বামুন গাঁৱত অৱস্থিত এই চেনি কলটো 1958 চনত গোলাঘাটৰ বৰুৱা বামুন গাঁও স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে where is the largest dried fish market in the world located বিশ্বৰ আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ ক'ত অৱস্থিত উত্তৰটো হৈছে অপচন এ জাগিৰোড বিশ্বৰ আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰটো জাগিৰোডত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে which of the following places is known as Manchester of Assam তলৰ কোনটো ঠাই অসমৰ মানচেষ্টাৰ বুলি জনা যায় কাৰেক্ট আনসাৰ ইজ অপচন ডি শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলিও কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে which is the largest coal mine of Assam অসমৰ সৰ্ববৃহৎ কয়লা খনি কোনটো কাৰেক্ট আনসাৰ ইজ অপচন বি মাকুম কোল ফিল্ড অসমৰ সৰ্ববৃহৎ কয়লা খনিটো হৈছে মাকুম কয়লা ক্ষেত্ৰ বন্ধুসকল এই মাকুম কয়লা খনিটো তিনচুকীয়া জিলাত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে which newspaper was the first to publish sports news in India ভাৰতত কোনখন কাকতে প্ৰথম ক্ৰীড়া বাতৰি প্ৰকাশ কৰিছিল উত্তৰটো হৈছে অপচন এ দা হিন্দু বাতৰি কাকতখনে প্ৰথমতে ক্ৰীড়া বাতৰি প্ৰকাশ কৰিছিল নেক্সট প্ৰশ্নটো হৈছে who was the first professor of physical education awarded দ্ৰোণাচাৰ্য এৱাৰ্ড শাৰীৰিক শিক্ষাৰ প্ৰথম অধ্যাপক কোন আছিল যিয়ে দ্ৰোণাচাৰ্য বঁটা লাভ কৰিছিল কাৰেক্ট আনসাৰ ইজ অপচন এ প্ৰফেসৰ কৰ্ণ সিং অধ্যাপক কৰ্ণ সিঙে প্ৰথম দ্ৰোণাচাৰ্য বঁটা লাভ কৰিছিল যিজন এজন শাৰীৰিক শিক্ষাৰ অধ্যাপক আছিল নেক্সট কোৱেশ্চনটো হৈছে ৱাকাৰ কাপ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট ৱাকাৰ কাপ কোনটো খেলৰ লগত জড়িত কাৰেক্ট আনসাৰ ইজ অপচন ডি গল্ফ খেলটোৰ সৈতে ৱাকাৰ কাপ জড়িত নেক্সট প্ৰশ্নটো হৈছে অশ্বিনী পোনাপ্পা ইজ এছ'চিয়েটেড উইথ হুইচ গেম অশ্বিনী পোনাপ্পা কোন খেলৰ লগত জড়িত উত্তৰটো হৈছে অপচন সি বেডমিণ্টন অশ্বিনী পোনাপ্পা বেডমিণ্টন খেলৰ সৈতে জড়িত নেক্সট কোৱেশ্চনটো হৈছে আফটাৰ হাউ মেনি ইয়াৰ্ছ ফিফা ৱৰ্ল্ড কাপ হেল্ড কিমান বছৰৰ মূৰে বা কিমান বছৰৰ পিছত ফিফা বিশ্বকাপ অনুষ্ঠিত হয় কাৰেক্ট আনসাৰ ইজ অপচন সি 4 ইয়াৰ্ছ 4 বছৰ মূৰে ফিফা বিশ্বকাপ অনুষ্ঠিত হয়
বন্ধুসকল 2026 চনৰ ফিফা বিশ্বকাপটো ইউএছ কানাডা আৰু মেক্সিকোত খেলা হ'ব নেক্সট প্ৰশ্নটো হৈছে ফেমাস বক্সাৰ মেৰী কম ইজ ৰেসিডেন্ট অফ হুইচ ষ্টেট বিখ্যাত বক্সাৰ মেৰী কম কোন ৰাজ্যৰ বাসিন্দা হয় কাৰেক্ট আনসাৰ হৈছে অপচন এ মণিপুৰ বিখ্যাত বক্সাৰ মেৰী কম মণিপুৰৰ বাসিন্দা হয় নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দা লংগেষ্ট মাউন্টেইন ৰেঞ্জ ইন দা ৱৰ্ল্ড এবভ সি লেভেল সমুদ্ৰপৃষ্ঠৰ পৰা পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালা কোনটো কাৰেক্ট আনসাৰ হৈছে অপচন সি এন্ডিছ মাউন্টেইন সমুদ্ৰপৃষ্ঠৰ পৰা পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালাটো হৈছে এন্ডিছ পৰ্বতমালা নেক্সট প্ৰশ্নটো হৈছে which country is known as the cockpit of Europe কোনখন দেশক ইউৰোপৰ ককপিট বুলি জনা যায় কাৰেক্ট আনসাৰ হৈছে অপচন এ বেলজিয়াম বেলজিয়ামক ইউৰোপৰ ককপিট বুলি জনা যায় বন্ধুসকল ইউৰোপীয় সংঘৰ মুখ্য কাৰ্যালয় বেলজিয়ামত অৱস্থিত আপোনালোকে হেতু মৰহি দব নেক্সট কোৱেশ্চনটো হৈছে where is কাজিৰঙা নেশ্যনেল পাৰ্ক লোকেটেড কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত কাৰেক্ট আনসাৰ হৈছে অপচন ডি আসাম অসমত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত বন্ধুসকল আজি ভিডিওটো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিওটো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আৰু আগন্তুক ভিডিওৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ